নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অগপই স্পষ্ট কৰক নিজৰ স্থিতি বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছে অসমবাসীয়ে ভোটৰ জৰিয়তে বিজেপিক প্ৰত্যুত্তৰ দিব লাগে বুলিও মন্তব্য কৰিছে কংগ্ৰেছে আজি ৰাজীৱ ভৱনত সংবাদমেল পাতি সংবাদমেলৰ আয়োজন কৰি কংগ্ৰেছ নেতা কিশোৰ ভট্টাচাৰ্যই আৰক্ষীয়ে নিৰপেক্ষ ভূমিকাৰ বিপৰীতে চৰকাৰৰ হৈ কাম কৰাৰো তুলিছে গুৰুতৰ অভিযোগ নাগৰিকত্ব সংশোধনী বিধেয়ক যদি তেওঁলোক ক্ষমতালৈ আহে নাগৰিকত্ব সংশোধনী বিধেয়ক আনি সেইখন আইনত পৰিণত কৰিম বুলি ঘোষণা কৰিছে এই সময়ত এতিয়া অগপৰ স্থিতি কি হ'ব অগপই কৈছিল বুজাবুজিৰ সময়ত যে নাগৰিকত্বৰ বিষয়টো আমি বিজেপিৰ লগত এটা বুজাপৰা কৰি ল'ম কিন্তু আজি যেতিয়া বিজেপিৰ ৰাষ্ট্ৰীয় সংকল্প পত্ৰত এই কথা ঘোষণা কৰা হ'ল যে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব আৰু এখন সংসদত পাছ কৰাই আইনত পৰিণত কৰিব ইয়াৰ পিছত অগপৰ স্থিতি কি হ'ব এইটো আমাৰ অগপলৈ প্ৰশ্ন